জীৱনত প্ৰথমবাৰ ৰোৱা পুতিব আহিছোঁ সদায় ফেচবুকত কিমান ভিডিঅ' বনাম আৰু জীৱনত প্ৰথমবাৰ ৰুম মানে কেনেকৈ ৰুৱে নাজানো কিন্তু ইয়াতে জোক চোক লাগিব বুলি ভয়ো লাগে ছাতি লৈ ৰুম ইয়াৰ ৰুয়ে আছে চবে দে হ'লে মই যাওঁ ৰোৱনীকেইজনে ক'লে যে কাপোৰটো গুচাই লয় এতিয়া মই কাপোৰ চাপোৰ গুচাই লৈছোঁ আৰু প্ৰথমবাৰৰ বাবে জীৱনত ৰুইছোঁ এনেকৈ পথাৰত নামিছোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব দেই হ'বনে অহা বছৰলৈকে মই ৰুই দিব পাৰিম পথাৰত এনেকৈ নামা জীৱনৰ প্ৰথম অভিজ্ঞতা সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ মানে ভালো লাগে আৰু ভিডিঅ' এটাও কৰিব গ'লোঁ বাৰু আৰু এনেকুৱা পৰিৱেশ নাপাওঁৱে যিহেতু মোৰ শহুৰৰ ঘৰৰ মাটিত এয়া ৰোৱা পুতি আছে সকলোৱে তাতে আহি ময়ো অলপ আৰু হাতখন এনেই লগাই দিলোঁ আৰু ছাতি লৈ লৈ ৰুইছোঁ ব্ৰাইটনেছ কমি যাব না ভালকৈ ৰুবা হা নহ'লে ধান নহ'ব আৰু এনেই পুতি দিছা নেকি অলপ পুতি দি বেছিকৈ পাইছা দে অহাবাৰ আকৌ আমি নলগাওঁ তোমাকে পথাৰত নমাই দিম গোটেই হ'ব কেইবিঘা আছে মোকে দিবা আৰু কাৰোবাৰ থাকিলে মোকে দিব পাৰিবা দেই হৈছে দে পাইছা দে একদম এটা ৰুই দিম না বেছিকৈ ল'ম পাৰিবা দিয়া